এটা পথক লৈ বিপদত পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ। ঠিকাদাৰৰ হেমাহিৰ বাবে যাতায়াতৰ নামত এতিয়া জমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে। সহস্ৰাধিক লোকে যাতায়াত কৰা পথটোক দৈনিক সংঘটিত হৈ আহিছে দুৰ্ঘটনা। উল্লেখ্য যে বাক্সা জিলাৰ বৰিমুখৰ পৰা থমনা সংযোগী পথটো পকীকৰণৰ বাবে 2021 চনতে লোক নিৰ্মাণ বিভাগে আবণ্টন দিছিল। কিন্তু ঠিকাদাৰে পথটোৰ কাম আজিলৈকে সম্পূৰ্ণ নকৰাত এতিয়া ৰাইজে ভোগ কৰি আহিছে জমৰ যাতনা। বিশেষকৈ থমনা উজুৰবাৰীত পথটোৰ গৰাখহনীয়া ৰোধৰ বাবে নিৰ্মাণ কৰা গাৰ্ডৱালৰ কাম সম্পূৰ্ণ নকৰাত এই পথছোৱা মৰণ ফান্দত পৰিণত হৈছে। আজিলৈকে গাৰ্ডৱালৰ 10 অংশত মাটি নিদিয়াত পানীৰে ভৰ্তি হৈ পথটো ভৰি পৰে, যাৰ বাবে দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি সদৰি কৰিছে স্থানীয় ৰাইজে। সচেতন ৰাইজে অতিষ্ঠ হৈ অতি শীঘ্ৰে ঠিকাদাৰগৰাকীক পথটো নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ দাবী জনাইছে। লগতে বিভাগীয় কৰ্তৃপক্ষক পথটো পৰ্যবেক্ষণ কৰাৰ বাবে আহ্বান জনাইছে। আমাৰ মানে বুঢ়ীমুখৰ পৰা লাফাকুছিৰ মাজেৰে থমনা পাইছেগৈ, থমনাৰ পৰা জ্বালা পায়। এই ৰাস্তাটোত বহুত মানুহ অহা যোৱা কৰে, মোটামুটি 1000-2000 মানুহ দিনটোত অহা যোৱা কৰি থাকে। ৰামপুৰ, নাথকুছি, নিমাচুপাৰ, ইফালে আপোনাৰ বুঢ়ীমুখৰ পৰা থমনা জ্বালাহলৈকে যায়। কিন্তু এই ৰাস্তাটো আমাৰ 2021 চনতে স্থাপন কৰা হৈছিলে, মানে মেৰামতি কৰিছিলে, কিন্তু আজিলৈকে কামটো সম্পূৰ্ণ হৈ নুঠিল। ইয়াতে মোটামুটি 50 মিটাৰ ৱাল, মানে 100 মিটাৰ ৱাল লাগিছিলে, কিন্তু 50 মিটাৰ ৱাল দি থ'লে। তাৰ ফলত আমাৰ বহুত অসুবিধা হৈছে। এতিয়া মানে আমি ঠিকাদাৰ অলিন্দ্ৰ শৰ্মা দেৱক মানে আহ্বান জনাইছোঁ যাতে কামটো সুকলমে সমাধা কৰে। আমাৰ ইয়াতে বহুতো এক্সিডেণ্ট হৈছে। সেইদিনা মোৰ ইয়াতে এক্সিডেণ্ট হৈ 4ডাল কামিয়াৰ ভাঙি গৈছে, মোবাইল বেয়া হৈছে। ইয়াৰ উপৰিও গাড়ী মানে ইয়াতে শ্লিপিং হয়, মানে কেতিয়াবা বেয়া হয়। ইয়াৰ ফলত আমি বহুত মানে অহা যোৱা কৰি কষ্ট পাইছোঁ আৰু। ইয়াৰ ফলত পানী উঠে, যিফালে ৰাস্তাত অহা যোৱা কৰিব ল'ৰা ছোৱালীবিলাক মানে অহা যোৱা কৰিব নোৱাৰে। গতিকে অতি সোনকালে কামটো আৰম্ভ কৰি সমাধা কৰিলে হয়। বাক্সাত আমাৰ মাটি অভাৱ নাই নহয়, মাটি কাটিব পাৰে, যিকোনো জেগাত মাটি কাটি সমাধা কৰি দিব পাৰে আমাক এইখিনি। এই অনুৰোধ। থমনাত বিভিন্ন ধৰণৰ শিক্ষা আছে, কলেজ আছে, হাই ছেকেণ্ডেৰী কলেজ আছে, এতিয়া থমনা কলেজ আছে, বালিকা আছে, প্ৰাইমাৰী স্কুল আছে, হাইস্কুল 2-3খন আছে। গতিকে অতি সোনকালে মেৰামতি কৰিলে ভাল হয় ৰাস্তা ল'ৰা ছোৱালীৰ কাৰণে। বানপানী আহিলে আমি সিফালে যাব নোৱাৰোঁ আৰু সিফালৰ মানুহকেইটা এইফালে আহিব নোৱাৰে। ইয়াৰ ফলত বহুত আমি মানে হুজ্জাতি খাব লগা হৈছে। বন্ধ হয় মোটামুটি 2 কিলোমিটাৰ জেগা যদি তেওঁলোকে যায়, 2 কিলোমিটাৰ জেগা যদি ঘূৰি যাব লগা হয়। গতিকে ইয়াৰ ফলত বহুত মানে হুজ্জাতি খাব লগা হৈছে আমি। গতিকে অতি সোনকালে ৰাস্তা মেৰামতি কৰি দিয়ক। হেমাহি কৰি আছে ঠিকাদাৰে। আজি 2021 চনতে ৰাস্তাটো তেওঁ ঠিকা লৈছিলে, কিন্তু আজিলৈকে হৈ নুঠিলে। ইয়াৰ ফলত মানে বহুত অসুবিধা হৈছে। ঠিক আছে, কৰ্মচাৰীকেইটাও তেওঁ মানে ৰেগুলাৰ নহয়, ইৰেগুলাৰভাৱে কাম কৰি থাকে। আমাৰ ৱালটো মোটামুটি 100 মিটাৰ দিব লগা হৈছিলে, কিন্তু ৰাস্তাটো 50 মিটাৰলৈকেহে মানে ৱাল দিছে। ইয়াৰ ফলত একো লাভ হোৱা নাই আমাৰ। এফালে পানী বেছিকৈ আহে, এফালে কমকৈ যায়, এফালে মথাৰি ভাঙি গৈছে, ইপিনে খেতি কৰিব নোৱাৰে। আমাৰ এতিয়া বহুত অসুবিধা। তেওঁ কামটো মানে আধৰুৱা কৰি থ'লে। ইয়াৰ ফলত আমাৰ একো লাভ নহ'ব এই ৰাস্তাটোত। যেতিয়া মোটা অংকৰ ধন এটা লৈ পেলাই এই কামটো হেমাহি কৰি আছে। গতিকে আমাক গাৰ্ডৱাৰ লাগে ৰাস্তাটোৰ কাৰণে। গাৰ্ডৱাৰ দিলে আমাৰ ৰাস্তাটো থাকিব, নহ'লে আমাৰ এই সামান্য ৱাল 50 মিটাৰ ৱাল দি একো লাভ নহ'ব, একো লাভ। বিভাগীয় কৰ্তৃপক্ষক কি ক'ব? বিভাগীয় কৰ্তৃপক্ষই যেন এবাৰ মানে অফিচৰ পৰা আহি পৰ্যবেক্ষণ কৰে, চায়। গতিকে এই অনুৰোধ আমি অনুৰোধ কৰি আছোঁ যে ৰাস্তাটো ভাল কৰি দিয়ক বুলি। আমাক অহা যোৱা কৰিব নোৱাৰোঁ, বৰষুণ পৰিলে আমি অহা যোৱা কোনো বৈধ্য কৰিব নোৱাৰোঁ। ওচৰতে ট্ৰেন্সফৰ্মাৰ আছে, পানী উঠে। বাক্সাৰ পৰা জিন্তু কাশ্যপৰ ৰিপৰ্ট, সুহানা লাইভ।